বাবা তই এজনী কৰ ছোৱালী তোৰ লগত? মা এইজনী মৌচুমী, মই তাইক ভাল পাওঁ আৰু তাইক মই মন্দিৰত বিয়া কৰাই লৈ আহিছোঁ। তই বিয়া কৰাই লৈ আহিলো বুলি ক'লেই মই মানি ল'ম বুলি ভাবিছ নেকি? মই কি তোক বিয়া কৰাবলৈ পাৰ্মিশ্যন দিছিলোঁ নেকি? বংশ পৰিয়ালৰ পৰিচয় নাই, চিনা নাই, জানা নাই, তই কি ছোৱালী এজনী বিয়া পাতি লৈ আহিলেই মই মোৰ ঘৰৰ বোৱাৰী বুলি মানি ল'ম নেকি? তই ভাবিব পাৰিলি কেনেকৈ? মা মই মৌচুমীক ভাল পাওঁ আৰু তাইও মোক ভাল পায়, আৰু আমাৰ বহুত ডাঙৰ ভুল এটা হৈ গ'ল। কি ডাঙৰ ভুল হ'ল? মৌচুমী প্ৰেগনেণ্ট। হ'ব পাৰে, সেইটো কি ইমান ডাঙৰ কথা? দুজন ডেকা গাভৰুৰ মাজত প্ৰেমৰ সম্পৰ্ক থাকিলে প্ৰেগনেণ্ট হ'ব পাৰে, এইটো ইমান ডাঙৰ কথা নহয়। এইবোৰ সৰু সৰু কথাৰ সমাধান কৰিব পৰা বহুত উপায় আছে। মই এই ছোৱালীজনীক অলপ টকা দিম আৰু তাইক ইয়াৰ পৰা যাবলৈ ক, আৰু তাইৰ পেটত থকা সন্তানটো এবৰ্চন কৰিবলৈ ক। মা প্লিজ মা, তুমি মানি লোৱা না। মোৰ লগত কোনো প্লিজ এক্সকিউজ এইবোৰ নচলিব। এই ছোৱালীজনীক মই মোৰ ঘৰত ৰাখিব নোৱাৰিম আৰু মোৰ বোৱাৰী হিচাপে মানি ল'বও নোৱাৰিম। এইটোৱে মোৰ ফাইনেল ডিচিশ্যন। মা আপুনি মোৰ লগত তেনেকুৱা নকৰিব মা। ঐ ছোৱালী, তোৰ দেউতাৰে কি কৰে হা? মোৰ মা দেউতা নাই, মই দাদাবোৰ লগতে থাকোঁ আৰু দাদাই দিন হাজিৰা কৰে। ধনী ঘৰৰ ল'ৰা দেখি ৰ'বই নোৱাৰিলি ন? মোৰ এই সহজ সৰল ল'ৰাটোক তই তোৰ প্ৰেমৰ জালত পেলালি আৰু বিয়াৰ আগতে শাৰীৰিক সম্পৰ্ক কৰি এতিয়া মোৰ ল'ৰাটোলৈ বিয়া হৈ আহিছ। কেনেকৈ ভাবিব পাৰিলি তহঁতৰ এইবোৰ কথা শুনাৰ পিছত মই তহঁতৰ সম্পৰ্কটোক মানি ল'ম বুলি? তোৰ পেটত থকা সন্তানটো মোৰ ল'ৰাৰ সন্তান নহ'বও পাৰে। বিয়াৰ আগতেই তই প্ৰেগনেণ্ট হ'ব পাৰিলি যেতিয়া, আৰু বা তোৰ কাৰ কাৰ লগত কি সম্বন্ধ আছে কি ঠিক? মোৰ ল'ৰাটোক সহজ সৰল পাই তাক ফচাই দিলি ন? এই দুখীয়া মানুহবোৰক লৈ এইবোৰেই প্ৰব্লেম। মা আপুনি বিশ্বাস কৰক, মোৰ পেটত থকা সন্তানটিৰ দেউতাক আপোনাৰ ল'ৰা। আপুনি আমাৰ সম্পৰ্কটোক মানি লওক মা। আপুনি আমাৰ সম্পৰ্কটোক মানি নল'লে মই কেনেকৈ মানুহৰ আগত মুখ উলিয়াম মা? এইবোৰ কথা ভুল কৰাৰ আগতেই ভাবিব লাগে। ভুল কৰিব বিচাৰোঁতে এবাৰো মনলৈ নাহিল নেকি পিছত মানুহৰ আগত কেনেকৈ মুখ উলিয়াম বুলি? ভুল যিহেতু কৰিলিয়ে, গতিকে ভুল শুধৰাবলৈ মই এটা উপায় দিছোঁ। মোৰ পৰা অলপ টকা লৈ যা আৰু তোৰ পেটত থকা সন্তানটি এবৰ্চন কৰি পেলা। ৰবি, মই টকা লৈ আহি আছোঁ। ৰাজ, তুমি মাক একো এটা নোকোৱা কিয়? তুমি কিয় মনে মনে আছা? এইখিনি টকা লৈ তাইক দি দে। ঐ ছোৱালী, প্ৰয়োজন হ'লে আৰু টকা দিম। মোৰ ল'ৰাটো জীৱনৰ পৰা আঁতৰি যা আৰু ভৱিষ্যতলৈ কেতিয়াও নাভাবিবি এইখন ঘৰৰ বোৱাৰী হোৱাৰ কথা। বাবা, য'ৰ পৰা আহিছিল তালৈকে যাবলৈ ক। এইখিনি পইচা লোৱা আৰু তোমাৰ পেটত থকা সন্তানটি এবৰ্চন কৰি পেলোৱা। মায়ে তোমাক কেতিয়াও বোৱাৰী হিচাপে মানি নলয়। ৰাজ, তুমি এই কথা কেনেকৈ ক'বলৈ পাৰিলা? তোমাৰ মুখত এই কথাই শোভা নাপায় ৰাজ। শুনা মৌচুমী, এই পৃথিৱীত মাৰ আপোন বুলিবলৈ কেৱল ময়ে, মোৰ বাহিৰে আৰু কোনো নাই। আৰু সেইকাৰণেই মই মাৰ প্ৰতিটো কথাই শুনো। মাৰ কথা অমান্য কৰিবলৈ নিবিচাৰোঁ আৰু কেতিয়াও কৰাও নাই। মই ভাবিছিলোঁ মায়ে আমাৰ সম্পৰ্কটো মানি ল'ব, কিন্তু মায়ে এই কথা সহজে মানি ল'ব নোৱাৰিলে। মায়ে মানি নল'লে নাই। তুমিতো মোৰ কথা ভালদৰে জানা। বৰ্তমান মই এতিয়া প্ৰেগনেণ্ট। মই এইটো দেহাৰে ক'লৈ যাম? বোলা আমি এটা ৰুম ভাড়া লওঁগৈ আৰু দুয়োটা একেলগে থাকিম। মায়ে কেইদিনমানৰ পিছত নিজে নিজেই মানি ল'ব। নাই নাই, মই মাক অকলে এৰি থৈ ভাড়া ঘৰত থাকিব নোৱাৰোঁ। তেনেহ'লে এতিয়া মোৰ কি হ'ব? তোমাক মায়ে টকাখিনি দিছে নহয়, এই টকাখিনি লোৱা আৰু তুমি যোৱা। তুমি তোমাৰ পেটৰ সন্তানটি এবৰ্চন কৰি পেলোৱা আৰু আকৌ আগৰ দৰে ঘৰত ভালদৰে থাকিবা। শুনা ৰাজ, সকলো সম্পৰ্ক টকা দি কিনা বেচা কৰিবলৈ নিবিচাৰিবা। তুমি মোক ভাল পোৱা আৰু ময়ো তোমাক ভাল পাওঁ। তুমিয়েতো মোক প্ৰথমে প্ৰেমৰ প্ৰস্তাৱ দিছিলা। মইতো তোমাক ভাল পাবলৈ অহা নাছিলোঁ, তুমিহে মোক জোৰ কৰি ভাল পাইছিলা। মই তোমাক ভাল পোৱা আগতেই কৈছিলোঁ আমি দুখীয়া মানুহ, দুখীয়া আৰু ধনীৰ মাজত কেতিয়াও প্ৰেমৰ সম্পৰ্ক হ'ব নোৱাৰে। তেতিয়াতো তুমিয়ে মোক কৈছিলা চব ঠিক কৰি ল'ম বুলি। কিন্তু এতিয়া তুমি কিয় একো কৰিব পৰা নাই? এতিয়া সকলো দুখ মোৰ ওপৰতে কিয় জাপি দিছা? তোমাৰ যত যি ক'বলগীয়া আছে কোৱা, মই চব শুনি থাকিম। কিন্তু তথাপিও মই মাৰ কথা পেলাব নোৱাৰিম। মায়েতো প্ৰব্লেম ছল্ভে কৰি দিলে। মায়ে ইমানবোৰ টকা দিছে। এইখিনি টকা লোৱা আৰু তুমি এবৰ্চন কৰা আৰু কেইদিনমানৰ পিছত ভাল ল'ৰা এটা চাই বিয়া হৈ যাবা। তই মোৰ সন্তানটো এবৰ্চনৰ কথা ক'ব পাৰিলি না? হ'ব, মই তোৰ আচল ৰূপটো এতিয়াহে বুজি পাইছোঁ। তোক চিনি পোৱাত মোৰ বহুত দেৰি হৈ গ'ল। তইও অন্য পুৰুষৰ দৰে একেই। তই মোক ভাল পোৱা নাছিলি, মোৰ লগত কেৱল ফূৰ্তি কৰিবলৈহে বিচাৰিছিলি। তই আচলতে পুৰুষৰ নামত এটা কলংক। তই সন্তানৰ মূল্য বুজি নাপাৱ ন? ভুগিবি, ইয়াৰ ফল তই ভুগিবি আৰু ভুগিব লাগিবই। এয়া এজনী মাকৰ অভিশাপ। তহঁতৰ দৰে ধনী মানুহে ভাব দুখীয়া মানুহৰ কোনো মূল্যই নাই। তহঁতে যেনেকৈ নচুৱাবি আমি দুখীয়াবোৰে তেনেকৈ নাচিম বুলি ভাবিছ। সেয়া তই ভুল ভাবিছ। তই ভাবিছ নেকি তই এই টকাবোৰ দিবি আৰু মই মোৰ সন্তানক এবৰ্চন কৰি দিম আৰু দুদিনৰ পিছত মানুহৰ আগত মুখ উলিয়াব নোৱাৰি মই আত্মহত্যা কৰিম? তেনেকুৱা একোৱেই নহয়। মই অন্য ছোৱালীৰ দৰে নহয়। তই মোৰ লগত কৰা অন্যায়ৰ ফল ভুগিব লাগিব এদিন। ভগৱানে তোক ইয়াৰ বিচাৰ সোনকালেই কৰিব। মই অতি সোনকালেই দেখা পাম।
মৌচুমী টকাখিনি লৈ যোৱা সেইখিনি টকা তই ভালদৰে সাঁচি থ এদিন তোৰেই কামত আহিব তই তই দেখোন সেইটোৰ লগত বিয়া হ'বলৈ গৈছিলি এতিয়া আকৌ কিয় ঘৰলৈ গুচি আহিলি বৌ ৰাজে মোৰ লগত অন্যায় কৰিলে বৌ অন্যায় কৰিলে মানে সি মোক মন্দিৰত বিয়া কৰাই তাৰ ঘৰলৈ লৈ গৈছিল কিন্তু তাৰ মাকে আমাক ঘৰেই সোমাবলৈ নিদিলে আৰু সিও মাকৰ কথা শুনি মোক খেদি দিলে এতিয়া মোৰ পেটত থকা সন্তানটি কি হ'ব বৌ মই আগতেই জানিছিলোঁ এনেকুৱাই কিবা এটা হ'বগৈ বুলি তাক ভাল পাওঁতে মইতো কিমান মানা কৰিছিলোঁ কিন্তু তই মোৰ কথাই নুশুনিলি তাৰ লগত প্ৰেম কৰিলি প্ৰেম কৰি আকৌ শাৰীৰিক সম্পৰ্কও ৰাখিলি তই যদি আগতেই মোৰ কথা শুনিলি হয় আজি তোৰ এনেকুৱা অৱস্থা নহ'ল হয় মই গমেই পোৱা নাছিলোঁ বৌ সি যে এখন মুখা পিন্ধি আছে সি মোক বহুত ভাল পাওঁ বুলি কৈছিল আৰু মই তাক ভাল নাপালে সি মৰি থাকিম বুলি কৈছিল সি যে মোক এনেকৈ ঠগাব মই কেতিয়াও ভবাই নাছিলোঁ সি তোক ঠগালে আৰু তই এতিয়া এনেকৈ গুচি আহিছ ইয়ালৈ তই ক'ৰবাত মৰিয়ে নাথাকিলি কিয় তই যে এতিয়া ইয়ালৈ আহিছ আমি গাঁৱৰ মানুহৰ আগত কেনেকৈ মুখ উলিয়াম গাঁৱৰ মানুহে আমাক কি বুলি ক'ব বৌ মই ইয়ালৈ নাহি ক'লৈ যাম মোৰ আপোন বুলিবলৈনো তোমালোকৰ বাহিৰে আৰু কোন আছে এইখনেইতো মোৰ নিজৰ ঘৰ মোক কোনেও থাকিবলৈ আশ্ৰয় নিদিলে এইখন ঘৰেইতো দিব লাগিব ন বাৰু যি হ'ল তোৰ যদি ইয়াত থাকিবলৈ মন আছে তেনেহ'লে এটা কাম কৰ কোনেও গম নাপাওঁতেই তোৰ সন্তানটি এবচন কৰি আনোগৈ ব'ল ওলা এতিয়া হস্পিটেললৈ যাওঁ ব'ল নাই বৌ তুমি এইবোৰ কি কথা কৈছা মই এই সন্তানটি কেতিয়াও এবচন নকৰোঁ তাৰ কি ভুল আছে ভুল কৰিছোঁ আমি আমাৰ এই সন্তানটিৰ গাত কোনো দুখ নাই গতিকে মই তাক কেতিয়াও মাৰি পেলোৱাৰ কথা ভাবিব নোৱাৰোঁ তই যদি তেনেকৈ ভাবিছে তেনেহ'লে শুন পাপ কৰিছ তই আমিতো আৰু পাপ কৰা নাই গতিকে তোৰ পাপৰ সমভাগী আমি কিয় হ'ম তই ঘৰৰ পৰা ওলা তোৰ দাদাই এই কথাবোৰ গম নাপাওঁতে তই ঘৰৰ পৰা বাহিৰ হৈ যা কেনেবাকৈ দাদাই কাণত এইবোৰ কথা পৰিব লাগিলে তোকতো মাৰি পেলাবই লগতে মোকো মাৰি পেলাব বৌ মই তোমাক হাতযোৰ কৰিছোঁ মোক ঘৰৰ পৰা উলিয়াই নপঠিয়াবা মই ক'লৈ যামগৈ বাৰু ঘৰৰ পৰা ওলাই গ'লে তোমালোকৰ বাহিৰে আপোন বুলিবলৈ মোৰ আৰু কোনো নাই তই ক'লৈ যাৱ কাৰ লগত থাক যি কৰ কৰি থাক সেইবোৰ মোৰ ভাবি থাকিবলৈ সময় নাই মুঠতে তই মোৰ ঘৰৰ পৰা ওলা বুলি কৈছোঁ এতিয়া ওলা নহ'লে তোক মই গতিয়াই বাহিৰ কৰি দিম আৰু এটা কথা শুন তোক যাতে মই ঘৰৰ ওচৰে পাজৰে ক'তো দেখা নাপাওঁ দেখিলে কিন্তু কথা বেয়া হৈ যাব ওলা বুলি কৈছোঁ এতিয়া ওলা আহোঁতেতো মই বহুত দূৰ পালোহি মোৰতো বৰ ঘূৰাইছে সন্ধিয়াও হৈ আহিছে ক'লৈ যাম বাৰু এতিয়া মই হে ভগৱান তুমিয়ে মোৰ সাহস হ'বা আৰু হে ভগৱান মোৰতো বৰকৈ ঘূৰাইছে এনেকৈ তাই মোৰ ঘূৰাই ৰাস্তাত পৰি গ'ল এইজনী ছোৱালী ৰাস্তাত পৰি আছে দেখোন কইনাৰ সাজত কোনোবাই মাৰি পেলাই থৈ যোৱা নাইতো উশাহ লৈ আছে দেখোন নাই খৰধৰকৈ ছোৱালীজনীক হস্পিটেল লৈ যাওঁ ডক্টৰ তেখেতৰ কি হৈছে বাৰু চিন্তা কৰিবলগীয়া একো নাই আপুনি তেখেতক খোৱা বোৱাত অলপ যতন ল'ব এইটো সময়ত ফল মূল খাব লাগে এইটো সময়ত তেনেকুৱা হয়েই গতিকে খোৱা বোৱাত অলপ চকু দিব মই মেডিচিন অলপ লিখি দিছোঁ সেইখিনি ৰেগুলাৰ খুৱাব এইটো সময়ত মানে কি কথা কৈছে ছাৰ আপুনি বাৰু কি স্বামী আপোনাৰ পত্নী প্ৰেগনেণ্ট হৈ থকা নাই জানো সেইটো কথা কৈছোঁ মই অহা মাহত আকৌ লৈ আহিব আজি যাওক ঠিক আছে ছাৰ এই ল'ৰাটো তাৰমানে মোৰ ইয়াৰ লগত শান্তি নোহোৱা হৈছে ক'ৰ পালেগৈ বাৰু ইমান দেৰিলৈকে মই এই বুঢ়া বাপেকটো তালৈ বাট চাই ৰৈ আছোঁ দেউতা তই আহিলি এইজনী দেখোন নতুন কইনা তই মোক একো নজনোৱাকৈ মনে মনে বিয়া কৰাই পেলালি নহয় দেউতা মই বিয়া কৰোৱা নাই মই বিয়া কৰালে তোমাক নোকোৱাকৈ বিয়া কৰাম নে তেনেহ'লে এইজনী ক'ৰ নতুন কইনা এইটো এটা বহুত ডাঙৰ ঘটনা দেউতা এওঁ ল'ৰা এজনক ভাল পাইছিল আৰু দুয়োৰে মন্দিৰত বিয়া হৈছিল ল'ৰাজনৰ ঘৰত তেওঁলোকৰ বিয়াখন স্বীকাৰ নকৰিলে তেওঁক হেনো সেই ঘৰখনত সোমাবলৈ নিদিলে আৰু ল'ৰাজনে মাকৰ পক্ষলৈ তেওঁক ঘৰ সোমাবলৈ নিদিলে পঠিয়াই দিলে আৰু ঘৰৰ মতত তেনেকৈ মনে মনে বিয়া হোৱাৰ কাৰণে ঘৰৰ মানুহেও তেওঁক সোমাবলৈ নিদিলে ঘৰৰ পৰা উলিয়াই পঠিয়ালে তেওঁ আহি আমাৰ গাঁও পালেহি আৰু বাটতে মোৰ ঘূৰাই পৰি আছিল মই ঘৰলৈ আহি থাকোঁতে বাটতে তেওঁক পালোঁ চিধা হস্পিটেল লৈ গ'লোঁ হয় নেকি ভালেই কৰিলি দে মাজনী তোমাৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে এতিয়া বৰ্তমান মোৰ ঘৰ চৰ একো নাই আৰু মোৰ কোনো নাইও মই এজনী অকলশৰীয়া অসহায় ছোৱালী আশ্ৰয় ল'বলৈ ক'তো জেগা নাই সেইকাৰণে ৰাস্তাই খোজকাঢ়িয়ে ঘূৰি ফুৰিছোঁ আৰু তেনেকৈ ঘূৰি ফুৰোঁতে মোৰ ঘূৰাই ৰাস্তাতে পৰি আছিলোঁ আপোনাৰ ল'ৰা এজনী নাপালে হয় আজি হয়তো মই মৰিয়ে থাকিলোঁ হয় তেখেতে মোক বাটত পাই হস্পিটেললৈ লৈ গ'ল আৰু এতিয়া ইয়ালৈ লৈ আহিছে আপোনাক মই কি বুলি মাতিব লাগে মই বুজি পোৱা নাই কিন্তু আপোনালোকে মোক ইয়াত থাকিবলৈ অকণমান জেগা দিবনে তেনেকৈ কিয় কৈছা মোৰ ল'ৰাই যেতিয়া তোমাক মোৰ ঘৰলৈ লৈ আহিছে তুমি চিন্তা নকৰিবা তুমি ইয়াতেই থাকিব পাৰিবা মইতো তোমাৰ দেউতাৰ নিচিনাই বাবা ডক্টৰে কি বুলি কৈছে তেওঁক মই কৈছোঁ ৰ'ব মই গৰ্ভৱতী কি তুমি দেখোন আজিহে বিয়া হোৱা বুলি কৈছিলা মোৰ বিয়াৰ আগতেই তেওঁৰ লগত মোৰ শাৰীৰিক সম্পৰ্ক গঢ় লৈ উঠিছিল মই প্ৰেগনেণ্ট বুলি জনাৰ পিছত তেওঁ মোক মন্দিৰত বিয়া কৰালে আৰু তেওঁৰ ঘৰৰ মানুহে আমাৰ বিয়াখনক মানি নল'লে
তেওঁলোকে মোৰ সন্তানটিক মাৰি পেলাবলৈ কৈছে আৰু মোক বহুত পইচাও দিছিল। মই তেওঁলোকৰ পইচা নল'লোঁ আৰু মই মোৰ সন্তানটোক মাৰিবও নিবিচাৰোঁ। তেওঁক মই পৃথিৱীলৈ আনিব বিচাৰোঁ। মোৰ এই অৱস্থাৰ কাৰণে মোক ঘৰৰ মানুহেও সহায় কৰা নাই। গতিকে মোৰ কোনো নাই বুলি ভাবিয়ে মই ঘৰৰ পৰা ওলাই গুচি আহিলোঁ। এতিয়া যদি আপোনালোকেও ইয়াত থাকিবলৈ নিদিয়ে তেনেহ'লে নালাগে, মই ইয়াৰ পৰাও যামগৈ। মাজনী, তুমি নেকান্দিবা। যাৰ কোনো নাই তাৰ ভগৱান আছে। তুমি একো চিন্তা নকৰিবা। আজিৰ পৰা তুমি আমাৰ ঘৰতেই থাকিবা। আহা, ভিতৰলৈ আহা। দেউতা, অ' দেউতা। দেউতা নাই। দেউতা নাই? ক'লৈ গ'লনো? আৰে, তুমি পানী টিং দাঙিছা যে? ডক্টৰে তোমাক কি কৈছিল হা? গধুৰ বস্তু দাঙিবলৈ মানা কৰিছিল নে নাই? ৰেষ্টত থাকিব দিছিল নে নাই? ডাক্তৰেতো তেনেকুৱা বহুত কথাই কয়। ডাক্তৰৰ কথা শুনিব লাগিলে মইতো গোটেই দিনটো শুইয়ে থাকিব লাগিব, আৰু মই তেনেকৈ শুই থাকিব নোৱাৰোঁ। মইনো ক'ত ইমান কাম কৰিলোঁ? ঘৰৰ সকলো কামটো তুমি আৰু তোমাৰ দেউতাই কৰা দেখোন। আজি সন্ধিয়া লাইন নাছিল, দেউতাই পানীখিনি আনিব নোৱাৰিলে। এতিয়া লাইনটো অহাৰ কাৰণে মই পানীখিনি আনি থৈ দিছোঁ। দেউতা ক'লৈ গ'লনো? তোমালোকৰ গাঁওবুঢ়াজনে দেউতাক মাতি পঠিয়াইছে, তাকেহে গৈছে। গাঁওবুঢ়াই দেউতাক মাতি পঠিয়াইছে? অঁ, কিবা জৰুৰী কথা আছে হেনো। যোৱা, থোৱা, পানী টিংটো থৈ দিয়া। মই যেনিবা এটিং পানী আনিলোৱেই, কি হ'লনো তাতে? আলহী মানুহে এনেকৈ কাম কৰিলে ভাল নালাগে। অঁ, মোক তাৰমানে এতিয়াও আলহী বুলিয়ে ভাবি আছা? ইয়াত থকা মোৰ আজি 3 মাহ হ'ল। এতিয়াও তাৰমানে মোক ঘৰৰ মানুহ বুলি ভবাই নাই। এদিন বা দুদিন থাকি যি গুচি যায় তাকহে আলহী বুলি কয়। সদায় থকা মানুহক আলহী বুলি নকয়। নহয়, তাৰমানে মই সেইটো ভাবি কোৱা নাই। তোমাক যে ডক্টৰে ৰেষ্ট ল'বলৈ কৈছে সেইকাৰণেহে কৈছোঁ। হ'ব বাৰু, মই ৰেষ্ট ল'ম। কিন্তু মই তোমাক এটা কথা কওঁ, ঘৰত দেউতা থাকে যে সেইকাৰণে ক'ব পৰা নাই। দেউতাই শুনিলে যে মনত বেয়া পাব। কি কথা কোৱাচোন? তাৰমানে মই ইয়াৰ পৰা যামগৈ বুলি ভাবিছোঁ। গাঁৱৰ মানুহবোৰে কথাবোৰ বেয়াকৈ ক'বলৈ লৈছে। 2-এটা কথা মোৰ কাণত পৰিছে। কথাবোৰ শুনি মই ভাল পোৱা নাই। গতিকে মই ভাবিছোঁ বেছি একো নহওঁতেই মই ইয়াৰ পৰা যাওঁগৈ। এতিয়াতো মই বেছি দুৰ্বলো নহয়, সুস্থই হৈ আছোঁ, পাৰিম। মানুহৰ কথাত কাণ নিদিবা। মানুহে তোমাক খুৱাইছে নে পিন্ধাইছে? তুমি খালি তোমাৰ মতেই থাকা। মানুহৰ কথা গুৰুত্ব দি থাকিবলৈ দৰকাৰ নাই। কেনেকৈ মানুহৰ কথা গুৰুত্ব নিদিয়াকৈ থাকোঁ? মই বাৰু এজনী বদনামীয়ে, কিন্তু মোৰ কাৰণে তোমালোকৰো বদনাম আনিব নোৱাৰো নহয়। সেইবোৰ কথা চিন্তা কৰি থাকিবলৈ মই মানা কৰিছোঁ নহয়। সেইবোৰ কথা চিন্তা কৰি নাথাকিবা। বাবা, তই আছ ঘৰতে? অঁ দেউতা, তুমি আহিলা? অঁ, আহিলোঁ। গাঁওবুঢ়াই তোমাক কিয় মাতি পঠিয়াইছিল? কি বুলিনো কওঁ, মই একো শব্দই বিচাৰি পোৱা নাই। কি হৈছে নোকোৱা কিয়? গাঁওবুঢ়াই মোক মাতি নি ঢেৰ কথা শুনাইছে। এই ছোৱালীজনীক আমাৰ ঘৰৰ পৰা পঠিয়াই দিবলৈ কৈছে, নহ'লে হেনো গাঁওবুঢ়াই আমাক গাঁৱৰ পৰা এঘৰীয়া কৰিব। তেওঁ আমাৰ ঘৰত থাকিল, গাঁওবুঢ়াৰ কি প্ৰব্লেম হ'ল? গাঁওবুঢ়াই কিয় তেওঁক পঠিয়াই দিবলৈ কৈছে? আমি ঘৰখনত 2জন পুৰুষ থাকোঁ আৰু তেওঁ অকলশৰীয়া এজনী মহিলা। তাকো আমাৰ কোনো চিনাকি নহয়, অচিনাকি মহিলা। এতিয়া তয়ে কচোন, মই গাঁওবুঢ়াৰ কথা শুনিম নে কি কৰিম? গাঁওবুঢ়াৰ কথা নুশুনিলেও গাঁৱৰ পৰা এঘৰীয়া হৈ থাকিব লাগিব। তুমি তেখেতক কথাবোৰ ভালদৰে বুজাই নকলা কিয়? তেওঁ এইটো অৱস্থাত এতিয়া ক'লৈ যাবগৈ? মই সকলোবোৰ বুজাই কৈছোঁ, কিন্তু গাঁওবুঢ়াই কোনো কথাই নুশুনে। দেউতা, গাঁওবুঢ়াই ঠিকেই কৈছে। মই কাইলৈ ৰাতিপুৱাই ইয়াৰ পৰা গুচি যামগৈ। মোৰ কাৰণে আপোনালোকে এনেই মিছাতে বদনামী হ'ব নালাগে। ভুল মই কৰিছোঁ, তাৰ শাস্তি ময়ে ভুগিম। আপোনালোকে মোৰ ভুলৰ শাস্তি ভুগিব নালাগে। তুমি এইবোৰ কি কথা কৈছা? তুমি ক'লৈকো যাব নোৱাৰা, ইয়াতেই থাকিব লাগিব। তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা। মোৰ কাৰণে তোমালোকে গাঁৱৰ পৰা কিয় এঘৰীয়া হৈ থাকিব লাগে? আৰু মানুহৰ উপলুঙা কথাবোৰ শুনাৰো কোনো দৰকাৰ নাই। নেলাগে, মানুহৰ উপলুঙা কথাও নুশুনো, গাঁৱৰ পৰা এঘৰীয়াও নহওঁ। মই তোমাক বিয়া কৰাম। দেউতা, তুমি গাঁওবুঢ়াক জনাই দিবা মই তেওঁক বিয়া কৰাম বুলি। কিন্তু মই কাৰোবাৰ লগত বিয়া হৈছিলোঁ আৰু মোৰ পেটত কাৰোবাৰ সন্তান আছে। সেই সন্তানৰ পিতৃ হ'ম মই। তেওঁক পিতৃ পৰিচয় দিম মই। তুমি কোৱা, পাৰিবানে মোৰ লগত সংসাৰ কৰিবলৈ? মোক স্বামী বুলি গ্ৰহণ কৰিব পাৰিবানে? মই ইমান ডাঙৰ ভুল কৰাৰ পিছত তুমি মোক তোমাৰ পত্নী হিচাপে গ্ৰহণ কৰিব লৈছা আৰু মোৰ পেটত থকা লোকৰ সন্তানটিক তুমি পিতৃ পৰিচয় দিবলৈ খুজিছা। মই তোমাক কেনেকৈ স্বীকাৰ কৰিব নোৱাৰিম কোৱা? দেউতা, আৰু তোমাৰ যদি কোনো আপত্তি নাই তেনেহ'লে মোৰো কোনো আপত্তি নাই। মাজনী, আমাৰ কোনো আপত্তি নাই। মই কাইলৈ গাঁওবুঢ়াক সকলো জনাই দিম। এনেকৈয়ে মৌচুমীয়ে পুনৰ সংসাৰ কৰিবলৈ ৰাজি হ'ল। কেইবছৰমানৰ পিছৰ কথা। বোৱাৰী, তোমাক বিয়া কৰাই অনাটো আজি 6 বছৰেই হ'ল। এতিয়ালৈকে তোমাৰ কোনো ল'ৰা ছোৱালী হোৱা নাই। মোৰোতো এতিয়া নাতি নাতিনীৰ লগত খেলিবলৈ মন যায়। ঘৰখনৰ বংশ মৰ্যাদাৰ কথা আছে। তুমি যদি অনুমতি দিয়া মই মোৰ ল'ৰাৰ কাৰণে 2য় বিবাহ কৰাব বিচাৰোঁ। মা, আপুনি এইবোৰ কি কৈছে? আপোনাৰ ল'ৰালৈ যদি 2য় বিবাহ কৰায় মোৰ কি হ'ব? আপুনি মোৰ কথা এবাৰ ভাবিছেনে? কিয় নাভাবিম, ভাবিছোঁ আকৌ। তুমি ইয়াতেই থাকিবা। ঘৰখনলৈ আৰু এজনী বোৱাৰী আহিব, তাইৰ ল'ৰা ছোৱালী হ'ব। তুমি তাইৰ ল'ৰা ছোৱালীৰ আউল পছন্দ ধৰিবা আৰু তেতিয়া তুমি মাতৃত্বৰ সুখকণ অনুভৱ কৰিব পাৰিবা। মা, আৰু কেইবছৰমান বাদ চাওকচোন। ইমান জল্দিনো কিয় তেনেকুৱা এটা ডিচিশ্যন ল'ব লাগে? নাই, সময় ৰৈ নাথাকে নহয়। কামবোৰ সোনকালেই কৰিব লাগে। মা, অঁ, তই আহিলি? ডক্টৰে কি কৈছে? ৰিপৰ্টটো দিলেনে?
দিলে মা ডক্টৰে কৈছে আমাৰ আৰু কোনোদিনাখনেই ল'ৰা ছোৱালী নহয় মই জানিছিলোঁৱে ৰিপৰ্টটো যে এনেকুৱাই কিবা এটা ওলাব গতিকে মই বোৱাৰীক তেতিয়াৰ পৰা বুজাবলৈ চেষ্টা কৰি আছোঁ এনেকৈ সন্তান নহয় বুলি কৈ বহি থাকিলে নহ'ব নহয় মই তোৰ দ্বিতীয় বিবাহ কৰাম তোৰ যদি কোনো সতি সন্তান নাথাকে তেনেহ'লে আমাৰ বংশটো কেনেকৈ আগুৱাই যাব মা মই দ্বিতীয় বিবাহ কৰালেও আমাৰ সন্তান নহয় কি কিয় নহ'ব মা পৰিয়ে সন্তান জন্ম দিব পাৰিব তাই কোনো প্ৰব্লেম নাই মইহে সন্তান জন্ম দিবলৈ নোৱাৰিম মোৰ দেহত সন্তান জন্ম দিব পৰা শক্তি কমি গ'ল কি এয়া কেনেকৈ হ'ল ডক্টৰে কৈছে আগতে ঠিকেই আছিল আজি 6-7 বছৰমানৰ পৰাহে এনেকুৱা হৈছে হেনো কি তাৰমানে প্ৰব্লেমটো মোৰ নহয় প্ৰব্লেমটো আপোনাৰ ল'ৰাই যদি কোনোদিনাখনে সন্তানেই জন্ম দিব নোৱাৰে তেনেহ'লে মই ইয়াত মিছা আশাত থাকি কি কৰিম মই ইয়াৰ পৰা যামগৈ আমাৰ দুয়োৰে ডিভ'ৰ্চৰ ব্যৱস্থা কৰিবা মা বোৱাৰী তুমি তেনেকুৱা নকৰিবা বোৱাৰী তুমি গুচি নাযাবা মই তাক ভাল ডক্টৰক দেখাম ভাল ডক্টৰৰ ওচৰত মই তাৰ চিকিৎসা কৰিম আপুনি যি কৰে কৰিব মই আৰু ধৈৰ্য ধৰি ৰৈ থাকিব নোৱাৰোঁ মই গুচি যামগৈ আপুনি সোনকালে ডিভ'ৰ্চ পেপাৰ মোৰ ঘৰলৈ পঠিয়াই দিব মা এয়া মোৰ লগত কিয় এনেকুৱা হৈছে মই ভালদৰেই বুজি পাইছোঁ তুমি আৰু মই মৌচুমীৰ লগত কৰা অন্যায়ৰ ফলে এয়া মই যেতিয়া মৌচুমীক বিয়া কৰাই ইয়ালৈ আনিছিলোঁ তেতিয়াতো তাই গৰ্ভৱতী আছিল আমি তাইৰ কথা এবাৰো নাভাবি ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলোঁ ভগৱানে তাৰেই শাস্তি দিছে আমাক আৰু মৌচুমীও মোক খাও দিছিলে তাই খাও মোৰ গাত লাগিছে মা মই এতিয়াই মৌচুমীৰ ওচৰলৈ যাওঁ তুমি কাগজখিনি ৰাখা মৌচুমী তই বৌ মৌচুমীক মাত দিয়কচোন মই মৌচুমীৰ ওচৰলৈ আহিছোঁ মই তাইক ক্ষমা খুজিব লাগিব বৌ মৌচুমী মোৰ ঘৰত নাই বৌ আপুনি কিয় মিছাকৈ কৈছে মৌচুমী ইয়াতে আছে তাইক মাত দিয়কচোন মই কৈছোঁ নে তাই ইয়াত নাই বুলি তোৰ সন্তান তাই পেটত লৈ আছিল আৰু সেই সন্তানক মই বেয়া কৰিবলৈ কৈছিলোঁ তাই সেই সন্তান বেয়া নকৰে গতিকে মই তাইক ঘৰৰ পৰা উলিয়াই দিলোঁ এতিয়া তাই ক'ত আছে বৌ নাজানো তাই ক'ত আছে আমি একো নাজানো আজি ইমান বছৰৰ পিছত তাইক বিচাৰি আহিছে যে এইবোৰ বহুত কথা বৌ মই তাইক বিচাৰি যাওঁ তাইক মই বিচাৰি উলিয়াবই লাগিব তাই ক'ত আছে এইবোৰ কথা কৈ থাকিলে দেৰি হ'ব এতিয়া মৌচুমীক বিচাৰি আহিছে গুণগুণ খৰধৰ কৰা আকৌ দেউতা মই হ'লেই ব'লা মৌচুমী এইজনী মোৰ ছোৱালীজনী ন কোন আপুনি মোৰ ছোৱালীৰ লগত এনেকুৱা কিয় কৰিছে মৌচুমী তুমি মোক ক্ষমা কৰা মই তোমাৰ লগত বহুত ডাঙৰ অন্যায় কৰিলোঁ মই আচলতে তেনেকুৱা কৰিব নালাগিছিল মই মোৰ ভুল এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ তুমি মোৰ ছোৱালীজনীক এবাৰ মৰম কৰিবলৈ দিয়া ক'ত তোৰ ছোৱালী দেখোন তই মোক মাৰি পেলাবলৈ টকা দিছিলি পাহৰিলি সেয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মৌচুমী মই জানো তুমি মোৰ সন্তানটিক মাৰি পেলোৱা নাই এইজনীয়ে মোৰ ছোৱালী নহয় মই তোৰ সন্তানক মাৰি পেলালোঁ আৰু মই নতুনকৈ বিয়া হ'লোঁ এই ছোৱালীজনী আমাৰ দুয়োৰে ধনী মানুহৰ লগত কোনো সম্পৰ্ক নাৰাখোঁ বুলি ভাবিয়ে মই তোৰ সন্তানটিক মাৰি পেলালোঁ আৰু এই মানুহজন দুখীয়া চাই মই তেওঁৰ লগত বিয়া হৈছোঁ আৰু আমাৰ দুয়োৰে মৰমৰ সাক্ষী এই ছোৱালীজনী শুনিছা জয়ন্ত তুমি মাইনাক লৈ স্কুললৈ যোৱা নহ'লে তাই স্কুল দেৰি হ'ব আৰু তই য'ৰ পৰা আহিছ তলৈকে যা ইয়াত থাকি যদি আমাক কিবা অসুবিধা কৰি থাক তেনেহ'লে মই পুলিচ মাতিবলৈ বাধ্য হ'ম মাইনা কি চাইছা যোৱা স্কুললৈ যোৱা দেউতা ব'লা মোৰ স্কুললৈ দেৰি হ'ব নহয় অঁ ব'লা হে ভগৱান এয়া মই কি কৰি পেলালোঁ আজি মই মোৰ নিজৰ ছোৱালীজনীৰ ওচৰতেই নিজৰ পৰিচয় দিব নোৱাৰা হ'লোঁ মই থাকোঁতেই তাই আজি আনক দেউতা বুলি মাতিছে হে ভগৱান মোৰ চব শেষ হৈ গ'ল